অতি দুখ লগা বিষয় এইটোৱে যে আৰু ক'বলৈ লাজ লগা বিষয় এই বৃহত্তৰ ডেমনে অঞ্চলত এইখন বজাৰ একমাত্ৰ বজাৰ যিখন নেকি বজাৰ শনিবাৰ আৰু বুধবাৰ এই দুদিনকৈ ইয়াত বজাৰ অনুষ্ঠিত হয়। এই বজাৰত বিশেষকৈ 5টা পঞ্চায়তৰ অন্তৰ্গত মানুহ আহে, কমসে কম 20-25খন গাঁৱৰ এলেকাৰ মানুহে ইয়াত বজাৰ কৰিবলৈ আহে। এইখিনি মানুহ কৃষি প্ৰধান অঞ্চলৰ মানুহ, বিশেষকৈ এওঁলোকৰ এই বজাৰখনে আমাৰ বিশেষকৈ জীৱন জীৱিকাৰ মূল কেন্দ্ৰ। গতিকে এই বজাৰখনৰ আপোনালোকে ভিতৰত চালে গম পাব যি ফফুলা চৰব উন্নয়নৰ নামত কোনো ধৰণৰ কাম কাজ হোৱা নাই আজিলৈকে। ভিতৰত সোমাব নোৱাৰি, দুৰ্গন্ধ, বোকা, বৰষুণ দিলে ইয়াত মাছ ধৰিব পৰা অৱস্থা হয়। এনেকুৱা অৱস্থা, গাড়ী এখন আহিব নোৱাৰে। ইয়াতে কোনো বিদেশৰ পৰা বা বাহিৰৰ পৰা কোনো ইয়াত বেপাৰী অহা নাই, যিহেতুকে ইয়াৰ স্থানীয় মানুহখিনিয়ে ইয়াতে বেপাৰ বাণিজ্য কৰি পৰিয়াল পোহপাল দি আছে। গতিকে এইখিনি অৱস্থাত চৰকাৰে কি পদক্ষেপ লৈছে? আৰু তাৰ ওপৰত 1 নম্বৰ প্ৰশ্ন আমাৰ এই বজাৰখনৰ লগত গাঁতে লাগি আছে দেওমনে গাঁও পঞ্চায়ত। দেওমনে গাঁও পঞ্চায়তখনৰ চকুত পৰা নাই নেকি এই বজাৰখন? আমাৰ 1 নম্বৰ আঁচুৰ ফালৰ পৰা চিধা প্ৰশ্ন। যদি চকুত পৰিছে তেনেহ'লে আজিলৈকে এই বজাৰখনৰ উন্নয়ন কিয় হোৱা নাই? আৰু 2 নম্বৰ, এইটো অতি লাজ লগা বিষয় আৰু অতি দুখৰ বিষয় যে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক, শক্তিশালী দলৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, তেওঁ ইয়াৰে লোকেল MLA, আমাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত তেখেতৰ ঘৰ। তেখেতৰ চকুত আজিলৈকে এই বজাৰখন পৰা নাই নেকি? আমাৰ প্ৰশ্ন। যদি পৰিছে তেওঁ আজিলৈকে এই বজাৰখনত কিয় কাম কৰা নাই? আৰু তেওঁ এই বজাৰখনত এটা সময়ত তেওঁ বজাৰ কৰিছিল, তেওঁ এই বজাৰ কৰা তেওঁ এজন ক্ৰেতা। গতিকে তেখেতে এই বজাৰখনৰ নামত আজিলৈকে একো চকু দিয়া নাই। আমি পোনপটীয়াকৈ আমাৰ আঁচুৰ ফালৰ পৰা স্পষ্টকৈ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি সন্মানীয় বিধায়ক লগতে আমি চৰকাৰ পক্ষলৈ আমি দাবী উত্থাপন কৰিছোঁ, কম দিনৰ ভিতৰত এই বজাৰখন আমাৰ সুস্থ অৱস্থাত আহিব লাগে। এই বোকা পানী নোহোৱা হৈ ইয়াত উন্নয়নৰ কাম কৰিব লাগে, যাতে এই লোকেল মানুহখিনিয়ে কম দিনৰ ভিতৰত এক সুস্থিৰ পৰিৱেশত ইয়াত বজাৰ কৰিব পাৰে।